হয়, দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন আৰু আজি দ্বিতীয় দিনা বৰপেটা সত্ৰত পালন কৰা হ'ব ভৰদৌল। আৰু ভৰদৌল উপলক্ষে ইতিমধ্যে ৰাতিপুৱাৰে পৰা ভক্তসকলৰ সমাগম ঘটিছে বৰপেটা সত্ৰত। আৰু যোৱাকালি ৰাতি যোগমোহন গৃহৰ পৰা কলীয়া গোসাঁইক দৌল গৃহত ৰখা হৈছে আৰু দৌল গৃহত ভক্তপ্ৰাণ ৰাইজে গৈ কলীয়া গোসাঁইৰ শ্ৰীচৰণত ফাকুগুৰি ছটিয়াই আশীৰ্বাদ বিচাৰিছে। আৰু ইতিমধ্যে মই সতীৰ্থ যিটোক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, এইদৰে দৌল গৃহত প্ৰৱেশ কৰিছে ভক্তপ্ৰাণ ৰাইজে কলীয়া গোসাঁইক ফাকুগুৰি ছটিয়াবলৈ। আৰু ইতিমধ্যে যিহেতু আজি ভৰদৌল পালন কৰা হৈছে বৰপেটা সত্ৰত আৰু এই বৰপেটা সত্ৰত ভৰদৌল উপলক্ষে ভক্তসকলৰ সমাগম ইতিমধ্যে ৰাতিপুৱাৰে পৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে বৰপেটা সত্ৰত এইবাৰ 4 দিনীয়াকৈ দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে। যোৱাকালি গৈছে গন্ধোৎসৱ, আজি ভৰদৌল, অহাকালি ভৰদৌল আৰু পৰহিলৈকে বৰপেটাৰ বিখ্যাত ফাকুৱা সুঁৱেৰি পালন কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে বৰপেটাৰ কিছু স্থানীয় ব্যক্তি আৰু ভক্তপ্ৰাণ ৰাইজ। আৰু ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক বাপদেৱ। তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু আজি ভৰদৌল আৰু ভৰদৌল উপলক্ষে যথেষ্ট ভক্তৰ সমাগম ঘটিছে। কি ক'ব? হয়, প্ৰথমতে মই সমস্ত অসমবাসী ৰাইজক দৌল মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰৰ দৰে এইবেলিও এই চ'ত মাহৰ 1 তাৰিখৰ পৰা বৰপেটা সত্ৰত 4 দিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ উদযাপন কৰা হৈছে। যোৱাকালি গঞ্জ যাত্ৰা অতি সুকলমেৰে আনন্দপূৰ্ণেৰে হৈ গ'ল আৰু আজি 2 তাৰিখ মানে প্ৰথম ভৰদৌল, অহাকালিও ভৰদৌল আছে। আজি যোৱা ৰাতি 12 বজাত আমাৰ কলীয়া গোসাঁই দৌল গোবিন্দ আমাৰ দৌল গৃহত ৰাতি প্ৰৱেশ কৰিছে, উঠিছে, আসনত বহিছে। আৰু আজিৰ পৰা সমস্ত ভকতসকলে, আইসকলে, বাপুসকলে এই দৌল গৃহতে ভগৱন্তক ফাকুৰ দ্বাৰাৰে সেৱা এটি জনাব, মংগল কামনা কৰিব। আৰু আমিও আজি নিত্য প্ৰসংগ, নৈমিত্তিক প্ৰসংগ এই যোগমোহন গৃহত বৰ্তমান আইসকল প্ৰসংগ চলি আছে আৰু আমিও এতিয়া আৰম্ভ কৰিবৰ কাৰণে ওলাইছোঁ। এনেদৰে দিনজোৰা কাৰ্যসূচীৰে বংশৰাসকলে এই দৌল মহোৎসৱৰ যিটো নিত্য নৈমিত্তিক প্ৰসংগ, আমি সেই প্ৰসংগৰ দ্বাৰাৰে দৌল মহোৎসৱটো উদযাপন কৰি আছোঁ। আৰু এই উদযাপনৰ দ্বাৰাৰে আমি কামনা কৰিছোঁ ভগৱন্তই আমাক সকলোকে কৃপা কৰক, সকলোৰে অন্তৰত আনন্দ ৰং এইবিলাক আনি দিয়ক, সকলোৰে মংগল হওক, কল্যাণ হওক, এইটো কামনা কৰি আমি দৌল মহোৎসৱ উদযাপন কৰিছোঁ। আৰু সমস্ত অসমবাসী ৰাইজকে আমি বৰপেটা সত্ৰলৈ এই দৌল যাত্ৰাৰ উপলক্ষে আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহক, আমাক এটি সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে সুবিধা দিয়ক, এইখিনি কামনা কৰি আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ।